हेलो स्टूडेंट की खबर आज আমি লৈ আহিছো তোমালোকৰ দশম শ্ৰেণী পঢ়ৰ প্ৰতিফলন আৰু প্ৰতিখন পাঠটিৰ পৰা কেইটামান এমচিকিউ এই এমচিকিউটা যদি কৰিব পৰা তোমালোকে ভাবিবা তোমালোকৰ সেই পাঠটি 80% পঢ়া হৈ গৈছে ঠিক আছে প্ৰথম কোৱেশ্চনটো হৈ গল অৱতল দাপনৰ ক্ষেত্ৰত লক্ষ্যবস্তু আকাৰৰ সমান প্ৰতিবিম্ব আকাৰ কেতিয়া হ'ব লক্ষ্যবস্তু যদি ভাঁজ কেন্দ্ৰৰ বাহিৰত হয় লক্ষ্যবস্তু যদি ভাঁজ কেন্দ্ৰত হয় প্ৰকাশিত হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লক্ষ্যবস্তু যদি ভাঁজ কেন্দ্ৰ ৰখা হয় তেতিয়ালে অৱতল দাপনৰ ক্ষেত্ৰত লক্ষ্যবস্তু আকাৰৰ সমান প্ৰতিবিম্ব আকাৰ হ'ব ঠিক আছে সেকেন্ড কোৱেশ্চনটো লৈ আহিছো ভাঁজ ব্যাসাৰ্ধ আৰু প্ৰকাশ দৈৰ্ঘ্যৰ মাজৰ সম্পৰ্কটো কি ভাঁজ ব্যাসাৰ্ধ আৰু প্ৰকাশ দৈৰ্ঘ্যৰ মাজৰ সম্পৰ্কটো হৈছে r = y/z ঠিক আছে 3 নম্বৰ কোৱেশ্চনটো হৈ গল পোহৰৰ ৰশ্মি যদি লঘুতৰ মাধ্যমৰ পৰা ঘনত্বৰ মাধ্যমলৈ গতি কৰে তেতিয়া প্ৰতিফলিত ৰশ্মি অভিলম্বৰ কি হয় অভিলম্বৰ কাষ চাপি আহে যদি পোহৰ ৰশ্মি লঘুতৰ মাধ্যমৰ পৰা ঘনত্বৰ মাধ্যমলৈ গতি কৰে তেতিয়ালে প্ৰতিফলিত ৰশ্মি এই অভিলম্বডালৰ কি হয় কাষ চাপি আহে ঠিক তেনেদৰে যদি ঘনত্বৰ মাধ্যমৰ পৰা লঘুতৰ মাধ্যমলৈ যায় তেতিয়ালে পোহৰ ৰশ্মি অভিলম্বৰ পৰা আঁতৰি যায় এই কথাটো মনত ৰাখিবা